বিধায়িকা শিৱামণি বৰাই ৰাজনীতিৰ বাবে ৰাইজৰ কাষ চাপে, কিন্তু বিধায়ক ৰূপক শৰ্মাই ৰাইজৰ বাবে ৰাজনীতি কৰিছে। বিধায়িকা শিৱামণি বৰা নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষ চাপে, কিন্তু ৰাইজৰ বিপদৰ সময়ত নাহে শিৱামণি বৰা। বটদ্ৰৱাৰ আকাশী গংগাৰ পাৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায় প্ৰতিষ্ঠানৰ খবৰ ল'বলৈ আহৰি নোহোৱা বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বটদ্ৰৱাবাসী ৰাইজৰ। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ১৩টাকৈ পৰিয়ালক সোমবাৰে বিধায়ক ৰূপক শৰ্মাই নিজাববীয়াকৈ প্ৰদান কৰিলে আৰ্থিক সাহায্য ১০,০০০ টকা। সোমবাৰে পুৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি উপস্থিত হয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা। দুয়োগৰাকী নেতা গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে। অসমীয়া জাতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ আধ্যাত্মিক পৰিৱেশত বটদ্ৰৱা থান দৰ্শন কৰি উৎফুল্লিত সাংসদগৰাকী। ইফালে বটদ্ৰৱা থান দৰ্শনৰ পিছতে পোনে পোনে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা বটদ্ৰৱা আকাশী গংগাৰ পাৰত উপস্থিত হৈ ২৭ ডিচেম্বৰৰ নিশা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰিয়ালৰ কাষত থিয় হৈ বুজ লয়। লগতে বিধায়ক ৰূপক শৰ্মাই নিজাববীয়াকৈ ১৩টাকৈ পৰিয়ালক প্ৰদান কৰিলে আৰ্থিক সাহায্য ১০,০০০ টকা। ১ জানুৱাৰী তাৰিখে বটদ্ৰৱা থানত যে নতুন বছৰৰ কাৰণে মই সেৱা দিবলৈ আহোঁতে গুৰুজনাৰ শ্ৰীচৰণত দেখা পাইছিলোঁ যে শান্তিজানৰ কাষত আকাশী গংগাৰ পাৰত প্ৰায় ১৩টা আমাৰ পৰিয়ালৰ ১৩খন তাত আমাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া জুই জ্বলিছিলে আৰু তাৰ ফলত যিখিনি আৰ্থিকভাৱে একেবাৰে দুৰ্বল লোক তেওঁলোকৰ এক হাহাকাৰ অৱস্থা হৈছিলে। আৰু মই চাবলৈ আহোঁতে দেখিলে মোক এটা অনুৰোধ কৰিছিলে কিছু আৰ্থিক সহায়ৰ বাবে, কিন্তু যিহেতু তেওঁলোকে য'ত তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানটো আছে এটা ব্যক্তিগত এটা মাটি, তেওঁলোকে আচলতে আমি চৰকাৰী ফালৰ পৰা সাহায্য দিব নোৱাৰোঁ, কিন্তু ব্যক্তিগত ফালে আজি এই ১৩খন দোকানকে ১৩টা পৰিয়ালকে মই কিছু এটা আৰ্থিক আজি সাহায্য মই দিব আজি বিচাৰিছোঁ। সেইটো আজি মই নিমন্ত্ৰণ কৰিছোঁ। আজি মোৰ বন্ধু মোৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া নগাঁৱলৈ আহিছিলে, তেওঁ আজি ইয়াত অহাৰ মন কৰিলে, নতুন বছৰ এবাৰ গুৰুজনাৰ শ্ৰীচৰণৰ বটদ্ৰৱা থানত এটা সেৱা লোৱাৰ কাৰণে মন কৰিলে। আজি পবিত্ৰ দিনটোতেই আজি ১৩টা পৰিয়ালক মই কিছু তেওঁলোকক আজি আৰ্থিক সাহায্য মই নিজৰ ফালৰ পৰা দিবলৈ আগ্ৰহ কৰিছোঁ। উল্লেখ্য যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাসীৰ ৰাইজৰ দুখৰ সময়ত কাষত থিয় হৈ ৰাইজৰ বুজ লোৱাত ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে কিছু আৰ্থিক সাহায্য আগবঢ়োৱাত বিধায়ক ৰূপক শৰ্মাক নতশিৰে সেৱা কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰে বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে। কাৰণ বটদ্ৰৱাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছত আজিলৈকে খবৰ ল'বলৈ আহৰি নাপালে বিধায়িকা শিৱামণি বৰাই। মই তেওঁৰ কথা মই নাজানো, কিন্তু মোৰ এটা কৰ্তব্য থাকে, মই জনপ্ৰতিনিধি আৰু যেতিয়া ৰাইজৰ যেতিয়া বিপদ হয় আপোনালোকে খবৰ ল'ব। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এই ঠাইটুকুৰা মোৰ তাত অন্তৰ্ভুক্ত হ'ল, কিন্তু য'ত আগতেও যেতিয়া আছে নগাঁও চহৰতো এই ধৰণে যেতিয়া জুই লাগিছে তাত মই উপস্থিত আছিলোঁ। জিলাত মোক জনালে যে যিহেতু তেওঁলোকে য'ত আছে বৰ্তমান এইটো যে ব্যক্তিগত মাটি, গতিকে আমি একো কৰিব নোৱাৰোঁ, সকলো ব্যৱসায় প্ৰতিষ্ঠান আমাৰ নিয়মত নপৰে। সেইকাৰণে মই ভাবিলোঁ যে যিহেতু নিয়মত নপৰে আৰু ময়ো আহিলোঁ, গতিকে মই নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ কিছু মই আগবঢ়াব বিচাৰিছোঁ। সেয়েহে বিধায়ক ৰূপক শৰ্মাৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰে বটদ্ৰৱাবাসী ৰাইজে বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে। শ্ৰীযুত ৰূপক শৰ্মা আৰু মই বৰদোৱা থানালৈ আজি আহি গুৰুজনাৰ জন্মস্থানলৈ আহি আমি সেৱা ধৰিলোঁ নামঘৰত। নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমৰ প্ৰতিগৰাকী নাগৰিক যাতে সুস্থ সবল সৰ্বাংগ সুন্দৰ হৈ সুখী সমৃদ্ধিৰে এটা জীৱন উদযাপন কৰিব পাৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আমি এইটো চাবলৈ আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় ২০০ কোটি টকাতকৈ অধিক টকাৰ ব্যয়েৰে আমাৰ বৰদোৱাৰ যি ঐতিহ্য সেইটো সম্পূৰ্ণ অক্ষুণ্ণ ৰাখি কোনো ধৰণৰ আধুনিকতাৰ তাত প্ৰভাৱ নেপেলোৱাকৈ কিন্তু আধুনিক সকলো উপকৰণ সমৃদ্ধ বৰদোৱা থানখন কি এক অপূৰ্ব এক উন্নীতকৰণ হৈছে সেইটো স্বচক্ষে আকৌ চাবলৈ আহিলোঁ। বিধায়িকা শিৱামণি বৰাক নিৰ্বাচনত আমি ভোট দিছিলোঁ, কিন্তু আজি বিধায়িকাগৰাকী আমাৰ কাষত নাই। খবৰ পোৱাৰ লগে লগে তেখেতসকলৰ লগত কিছু
মানে দুখ দুৰ্দশাৰ খা খবৰ লৈছে আৰু তেখেতসকলক যি মনত কষ্ট পাইছে, যুৱকসকলে যি কষ্ট পাইছে, আমাৰ বিধায়কজনেও তেনেকুৱা কষ্ট অনুভৱ কৰি তেখেতৰ নিজাববীয়াকৈ আজি তেখেতসকলক কিছু আৰ্থিক সকাহ দিছে। আমি সকলোৱে তেখেতৰ এই কাৰ্যক প্ৰশংসা কৰিছোঁ। আমাক ধন টকা পইচা দিব নালাগে, বিপদৰ সময়ত তেওঁ মুখৰ মাত দিবলৈও নাহিল। কি ক'ম এতিয়া, ক'বলৈতো ভাষাই নাই। এতিয়া আমাৰ ৰূপক শৰ্মা ছাৰে আহি চাই গ'ল, চাই চিতি আমাক এটা আশা দি গ'ল আৰু সেইকাৰণে আজি সেই আশাটো পূৰণো কৰিছে তেখেতে। আমাৰ যিজন বিধায়কগৰাকী শিৱামণি বাইদেউগৰাকী আজিলৈকে ইয়াত উপস্থিত হোৱা নাই। বটদ্ৰৱা থানৰ ওচৰত ভয়ংকৰ এটা ঘটনা হৈ গৈছে। ৰাতি 2:30 বজাত 13খন দোকান একেলগে জ্বলিছে। সেই 13খন দোকানত বহুত সম্পত্তি বা বহুত বস্তু ভৰোৱা হৈছিলে। উল্লেখ্য যে আকাশীগংগাৰ তীৰত থকা 13খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত 13খনকৈ মণিহাৰী সামগ্ৰী, ফটো, কিতাপ, পুতলা কাপোৰ, নৈবেদ্য প্ৰসাদৰ দোকানৰ লগতে হোটেলো ভস্মীভূত হয়। বটদ্ৰৱাৰ পৰা আজহাৰ উদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।